নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 25 ডিচেম্বৰ। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে এটা ডাঙৰ খবৰ। হয় বন্ধু বান্ধৱীসকল, লোহিত সাগৰত এইবাৰ যুদ্ধৰ দামামা আৰু ভাৰতলৈ আহি থকা জাহাজত ভয়ংকৰ আক্ৰমণৰ সৃষ্টি হৈছে আৰু ইয়াক লৈ ডাঙৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে দেশজুৰি। মোৰ অসমবাসী ৰাজ্য ভয়ংকৰ খবৰ, কিয়নো ইজৰাইল হামাছৰ যুদ্ধৰ মাজতে এটা ডাঙৰ খবৰ মুকলি আহিছে। ভাৰতলৈ আহি থকা জাহাজত ভয়ংকৰ আক্ৰমণ আৰু বৰ্তমান ৰণক্ষেত্ৰলৈ পৰিণত হৈ পৰিছে সাগৰ পৃষ্ঠ। লোহিত সাগৰত যুদ্ধ আৰম্ভ কৰিছে কেইবাখনো দেশে আৰু ড্ৰোনেৰে আক্ৰমণ। ভাৰতলৈ আহি থকা জাহাজত ইয়েমেনৰ হুতি বিদ্ৰোহে ড্ৰোনেৰে চলাইছে এই ভয়ংকৰ আক্ৰমণ। জাহাজখনেৰে কেঁচা তেল কঢ়িয়াই অনা হৈছিল ভাৰতলৈ আৰু 25 জনকৈ ভাৰতীয় কৰ্মচাৰী আছিল জাহাজত। অৱশ্যে এই আক্ৰমণত হতাহত হোৱা নাই কোনোৱে। ঘটনাৰ পাছতে জৰুৰী ফোন কৰে আমেৰিকাৰ জাহাজলৈকে আৰু নিশা প্ৰায় 10:30 বজাত সংঘটিত হয় এই ভয়ংকৰ ঘটনাৰ কেইঘণ্টামানৰ পাছতেই আন এক টেংকাৰক আক্ৰমণ কৰে আৰু ভাৰতৰ উপকূলীয় অঞ্চলতে এই আক্ৰমণ টেংকাৰৰ ওপৰত। সমগ্ৰ আক্ৰমণৰ বাবে ইৰাণক জগৰীয়া কৰিছে আমেৰিকাই। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ভয়ংকৰ খবৰ মুকলি আহিছে। ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব, তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো। আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে এটা ডাঙৰ খবৰ, কিয়নো মহিলাক চৰকাৰে দিব 2 লাখকৈ টকা আৰু কেনেকৈ কৰিব আবেদন সবিশেষ জানক ভিডিঅ'টোৰ জৰিয়তে। মোদী চৰকাৰৰ আন এটা বৃহৎ ঘোষণা। মোদী চৰকাৰে মহিলাসকলক দিব 2 লাখকৈ টকা। 3 লাখ টকাৰ তলত উপাৰ্জন হোৱা মহিলাসকলে পাব এই ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, যদি আপুনি বছৰীয়াকৈ 3 লাখ টকাৰ তলত ইনকাম কৰে তেনে ক্ষেত্ৰতে কিন্তু আপুনি লাভ কৰিব চৰকাৰে এই আঁচনিৰ সুবিধা আৰু 3 মাহৰ মূৰে মূৰে দিব লাগিব আপোনাৰ EMI। কিন্তু চৰকাৰে যিখন 2 লাখ টকা আপোনাক প্ৰদান কৰিব তাৰ বাবে কিন্তু 3 মাহৰ মূৰে মূৰে অথবা 3 মাহৰ পিছত আপোনাৰ দিব লাগিব EMI আৰু কম সুদত। মোদী চৰকাৰে এইবাৰ চৰকাৰে প্ৰদান কৰি আছে মহিলাক এই ধনৰাশি, লগতে স্বৰ্ণিমা লোন আঁচনিৰ অধীনত এই সুবিধা লাভ কৰিব দেশৰ মহিলাসকলে। মহিলাক আত্মনিৰ্ভৰশীল কৰিবলৈ মোদী চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। প্ৰতি বছৰে 5% সুদত প্ৰদান কৰিব এই ঋণ। আৰু অধিক তথ্যৰ বাবে ক্লিক কৰক এতিয়া www.nbcfdc.gov.in। লগতে মোদী চৰকাৰে মহিলাসকলক দিব 2 লাখকৈ টকা। হয় বন্ধু বান্ধৱীসকল, আপুনি কেনেকুৱাকৈ আবেদন কৰিব অনলাইনৰ মাধ্যমত যদি আপুনি নাজানে তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণকৈ দেখুৱাম যে আপুনি কেনেকুৱাকৈ আবেদন কৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো। আমাৰ 3 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, আজানৰ সময়তে দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনাই মোৰ অসমবাসী ৰাজ্যক জনাইছো। বিগ ব্ৰেকিং নিউজ, কিয়নো মছজিদত আজানৰ সময়তে দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। আজান দি থাকোঁতেই এইবাৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰিছে আৰু জম্মু কাশ্মীৰৰ মছজিদত এইবাৰ সংঘটিত হ'ল এই ভয়ংকৰ ঘটনা। আৰু মহম্মদ ছফি নামৰ অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়াক গুলীয়াই হত্যা কৰিছে। লগতে জম্মু কাশ্মীৰৰ বাৰামুলাৰ এটা মছজিদত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা। সামাজিক মাধ্যমত জম্মু কাশ্মীৰৰ আৰক্ষীয়ে প্ৰকাশ কৰিছে এই খবৰ। মছজিদত আজানৰ সময়ত দেশ কঁপাই যোৱা ভয়ংকৰ ঘটনা। হয় বন্ধু বান্ধৱীসকল, এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে মছজিদত। ইয়াক লৈ আপোনালোকে কি ক'ব? যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছো। আমাৰ 4 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ, আপোনাৰ চিভিল স্ক'ৰ বেয়া নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ভাল খবৰ। এই মুহূৰ্তত অসমবাসী ৰাজ্যক জনাইছো আৰু এটা বিগ ব্ৰেকিং নিউজ, কিয়নো চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ এটা জৰুৰী খবৰ এতিয়াৰে পৰা। আৰু বেয়া নহয় আপোনাৰ চিভিল স্ক'ৰ, কিয়নো ক্ৰেডিট স্ক'ৰক লৈ এইবাৰ ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু কেইবাটাও নিয়ম বান্ধি দিয়া হৈছে RBIৰ তৰফৰ পৰা। আৰু সময়ত ঋণ ঘূৰাব নোৱাৰা গ্ৰাহকৰ তালিকা চিভিল কোম্পানীক দিয়াৰ পূৰ্বেই জনাব লাগিব গ্ৰাহকক, আৰু ইমেইলৰ জৰিয়তে গ্ৰাহকক জনাব লাগিব চিভিল কোম্পানীয়ে। আৰু যদিহে গ্ৰাহকৰ কোনো ধৰণৰ অনুৰোধ নাকচ কৰে তেন্তে ইয়াৰ কাৰণ কি সেয়া জনাব লাগিব গ্ৰাহকক। আৰু বছৰত এবাৰ গ্ৰাহকক দিব লাগিব বিনামূলীয়া ক্ৰেডিট স্ক'ৰ ৰিপৰ্ট। আৰু গ্ৰাহকৰ অভিযোগ থাকিলে 30 দিনে সমাধান কৰিব লাগিব ক্ৰেডিট কোম্পানীয়ে, আৰু অন্যথা চিভিল কোম্পানীয়ে প্ৰতিদিনে ভৰিব লাগিব 100 টকাকৈ জৰিমনা চিভিল স্ক'ৰ বেয়া হোৱা বেংক গ্ৰাহকলৈ এটাৰ জৰুৰী খবৰ। হয় বন্ধু বান্ধৱীসকল, এটা গুৰুত্বপূৰ্ণ
পন্থা হাতত লৈছে RBIৰ তৰফৰ পৰা ইয়াক লৈ আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 5 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আন এক প্ৰতিশ্ৰুতি পূৰণ কৰিছে কিয়নো অটো চালকৰ লগতে কেব ড্ৰাইভাৰক 5 লাখ টকা দিব কংগ্ৰেছ চৰকাৰৰ আন এটা বৃহৎ ঘোষণা এই মুহূৰ্তে অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ কিয়নো অটো চালকৰ লগতে কেব ড্ৰাইভাৰৰ ডেলিভাৰী বয়ৰ জীৱন সুৰক্ষিত কৰিব এইবাৰ কংগ্ৰেছ চৰকাৰে তেলেঙ্গানাত এইবাৰ চৰকাৰ গঠনৰ পাছতে ইটোৰ পিছত সিটো প্ৰতিশ্ৰুতি পূৰণ কৰি আছে কংগ্ৰেছ চৰকাৰে আৰু 10 লাখ টকাৰ স্বাস্থ্য বীমা দিয়াৰ পাছতে কংগ্ৰেছৰ আন এক বৃহৎ ঘোষণা অটো চালক কেব ড্ৰাইভাৰৰ লগতে ডেলিভাৰী বয়ক 5 লাখ টকাৰ সুবিধা দিব তেলেঙ্গানাৰ চৰকাৰে তেলেঙ্গানাৰ মুখ্যমন্ত্ৰী এইবাৰ ৰেৱন্ত ৰেড্ডিয়ে কৰিছে এই ডাঙৰ ঘোষণা পথ দুৰ্ঘটনা হলে এই টকা দিব তেলেঙ্গানাৰ কংগ্ৰেছ চৰকাৰে আৰু কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰেও ডেলিভাৰী বয়ৰ বাবে লৈছে এই বৃহৎ ঘোষণা আৰু ডেলিভাৰী বয়ৰ সাক্ষাৎ কৰি ৰাহুল গান্ধী দিছিল এই আশা আৰু এই প্ৰতিশ্ৰুতিৰ পিছতেই ইখনৰ পিছত কংগ্ৰেছ চৰকাৰে লৈছে এটা সিদ্ধান্ত আৰু অটো চালক ডেলিভাৰী বয়ৰ লগতে এইবাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত কৰিছে কংগ্ৰেছ চৰকাৰে তেলেঙ্গানাত চৰকাৰ গঠনৰ পাছতে ইটোৰ পিছত সিটো সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ চৰকাৰৰ বন্ধুসকল এটা গুৰুত্বপূৰ্ণ খবৰ এটা ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কংগ্ৰেছ চৰকাৰে ইয়াৰ বিষয়ত আপোনালোকে কি ক'ব যদি আপোনালোকৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব তাৰ পিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 6 নম্বৰটো খুব গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰান্তে প্ৰান্তে এইবাৰ শিলাবৃষ্টিৰ সম্ভাৱনা কোন কোন জিলালৈ সতৰ্কবাণী বন্ধুসকল আপোনালোকৰ অঞ্চলত এনেকুৱাকৈ বৰষুণৰ লগতে শিলাবৃষ্টি হৈছে নেকি যদি হৈছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি প্ৰথমতে কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব এই মুহূৰ্তত অসমবাসী ৰাইজক জনাইছো বিগ ব্ৰেকিং নিউজ কিয়নো প্ৰচণ্ড শীতত কঁপিব এইবাৰ ৰাজ্যবাসী আৰু 18খন জিলাত শিল বৰষুণ বজ্ৰপাতৰ সম্ভাৱনা কোন কোন জিলাত হ'ব শিলাবৃষ্টি বজ্ৰপাত উদালগুৰি দৰং মৰিগাঁও নগাঁও হোজাই জিলাত হ'ব প্ৰচণ্ড বৰষুণ লগতে পশ্চিম কাৰ্বি আংলং ডিমা হাছাও কাছাৰত বৰষুণ হোৱাৰ সম্ভাৱনা আৰু কামৰূপ মেট্ৰ' গোলাঘাট যোৰহাটত বৰষুণ হোৱাৰ সম্ভাৱনা ডিব্ৰুগড় তিনিচুকীয়া হাইলাকান্দি কৰিমগঞ্জতো এনেকুৱাকৈ বৰষুণ হ'ব আৰু চৰাইদেউতো সলনি হ'ব পাৰে বতৰ বন্ধুসকল অৱশেষত বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে এলাৰ্ট বন্ধুসকল যদি আপোনাৰ অঞ্চলত এনেকুৱাকৈ কোনো ধৰণৰ সমস্যাৰ সৃষ্টি হৈছে তেনে ক্ষেত্ৰত আপুনি নিশ্চয় কমেণ্টত জনাব পিকনিকৰ আনন্দৰ সময়ত এনেকুৱাকৈ বতৰ সলাইছে এইবাৰ কালৰূপ আৰু প্ৰচণ্ড শীতত কঁপিব এইবাৰ ৰাজ্যবাসী বন্ধুসকল যদি আপোনালোকৰ অঞ্চলত এনেকুৱাকৈ কোন ধৰণৰ প্ৰভাৱ পৰিছে তেনে ক্ষেত্ৰত নিশ্চয় আপুনি কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব সো বন্ধুসকল আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু কেইটামান ইনফৰমেশ্যন দিবলগীয়া আছিলে ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'